নমস্কাৰ আজি হৈছে 18 ডিচেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ নতুন বছৰত দুগুণ হ'ব পিএম কিষাণৰ ধন বছৰি 6000ৰ সলনি আপুনি লাভ কৰিব 12000 টকা আৰু প্ৰধানমন্ত্ৰী কিষাণ সন্মান যোজনাৰ ধন লাভ কৰা কৃষকৰ বাবে আহি পৰিছে ভাল খবৰ নতুন বছৰতে বৃদ্ধি পাব পাৰে পিএম কিষাণৰ ধনৰ পৰিমাণ আৰু দুগুণলৈ বৃদ্ধি পাব পাৰে ধনৰ পৰিমাণ বছৰি 6000ৰ সলনি 12000 টকালৈকে বৃদ্ধিৰ পৰামৰ্শ আগবঢ়োৱা হৈছে কৃষি মন্ত্ৰালয়ৰ সংসদীয় কমিটিয়ে চৰকাৰে আগবঢ়াইছে এই পৰামৰ্শ আৰু এই পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব সিদ্ধান্ত আৰু 2025-26 বৰ্ষৰ বিত্তীয় বাজেটত বৃদ্ধি কৰিব পাৰে পিএম কিষাণৰ পুঁজিৰ পৰিমাণ এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো আজমলে বিনামূলীয়াকৈ দিব ই-ৰিক্সা বদৰুদ্দিন আজমলে বিনামূলীয়াকৈ আপোনাক প্ৰদান কৰিব ই-ৰিক্সা বিনামূলীয়াকৈ ই-ৰিক্সা দিবলৈ সাজু হৈছে এইবাৰ বদৰুদ্দিন আজমলে আজি বহু লোকক বিনামূলীয়াকৈ দিয়া হৈছে ই-ৰিক্সা আৰু 2026 চনৰ বাবে টঙালি বান্ধিছে বদৰুদ্দিন আজমলে আৰু পুনৰ ধুবুৰী দখল কৰাৰ বাবে নামি পৰিছে এতিয়া বদৰুদ্দিন আজমল বহু নিবনুৱাক নিজৰ ফালৰ পৰাই ই-ৰিক্সা প্ৰদান কৰিছে আজমলে আৰু ই-ৰিক্সা নিবলৈ ধুবুৰীত ভিৰ কৰিছে বহু নিবনুৱা লোকে আৰু ধুবুৰীৰ ঝগৰাপাৰাৰ ষ্টেডিয়ামত আজমলৰ বিশাল কাৰ্যসূচী আৰু বদৰুদ্দিন আজমলে বিনামূলীয়াকৈ দি আছে এতিয়া ই-ৰিক্সা বিনামূলীয়াকৈ ই-ৰিক্সা দিবলৈ সাজু হৈছে এইবাৰ বদৰুদ্দিন আজমলে এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো পিকনিকলৈ গ'লে মানি চলিব লাগিব আপুনি 15টাকৈ নিয়ম বনভোজকাৰী দলে মানি চলিব লাগিব 15টাকৈ নিয়ম আৰু কি এই নিয়ম পিকনিকস্থলীত কি নিয়ম মানি চলিব লাগিব বনভোজকাৰীৰ দলে আমি সবিশেষ জনাই যাম যে বনভোজলৈ যোৱাৰ পূৰ্বে জানি লওক এইসমূহ নিয়ম চালকে যাতে সুৰাপান নকৰে তাৰ প্ৰতি দৃষ্টি ৰাখক তীব্ৰ বেগত বাহন নচলাবলৈ আহ্বান জনাইছে চৰকাৰৰ ফালৰ পৰা আৰু পিকনিকস্থলীত সুৰাপান নকৰিব পিকনিকলৈ যাওঁতে বাহনত অতিৰিক্ত যাত্ৰী নিব নোৱাৰিব আৰু বস্তু কঢ়িওৱা বাহনত নিব নোৱাৰিব কোনো যাত্ৰী আৰু বাহন চলাই থকা সময়ত উচ্চ স্বৰত সংগীত শুনি যাব নোৱাৰিব আৰু সূৰ্যোদয়ৰ আগত আৰু সূৰ্যাস্তৰ পিছত যাত্ৰা নকৰিবলৈ আহ্বান চৰকাৰৰ আৰু অতি পুৰণি আৰু দুৰ্বল বাহন ব্যৱহাৰ নকৰিব পিকনিকৰ বাবে আৰু চাৰিচকীয়া বাহনত ছিট বেল্ট আৰু বাইক আৰোহীক হেলমেট পৰিধান কৰিবলৈ আহ্বান চৰকাৰৰ আৰু অপ্ৰীতিকৰ পৰিস্থিতি নহ'বলৈ সুৰক্ষিত স্থানত বাহন পাৰ্কিং কৰিবলৈ আহ্বান জনোৱা হৈছে আৰু বনভোজকাৰী দলে এই 15টা নিয়ম মানি চলিহে পিকনিক খাব যাব লাগিব আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ঘূৰাই ল'ব লাগে বাবৰি মছজিদৰ বাবে দিয়া ভূমি অযোধ্যাত মছজিদ নিৰ্মাণৰ কোনো প্ৰয়াস হোৱা নাই যোগী আদিত্যনাথলৈ পত্ৰ বিজেপি নেতাৰ হয় খবৰটো জনাইছোঁ সবিশেষ যে অযোধ্যাত মছজিদ নিৰ্মাণৰ কোনো প্ৰয়াস হোৱা নাই আৰু ভূমি ঘূৰাই লোৱা উচিত যোগী আদিত্যনাথলৈ পত্ৰ লিখিলে বিজেপি নেতাই অযোধ্যাত বাবৰি মছজিদ নিৰ্মাণৰ কাম এতিয়াও আৰম্ভ হোৱা নাই আৰু মছজিদৰ বাবে দিয়া মাটিখিনি ঘূৰাই ল'বলৈ যোগী আদিত্যনাথলৈ পত্ৰ লিখিলে বিজেপি নেতাই অযোধ্যাত বাবৰি মছজিদ নিৰ্মাণৰ বাবে ভূমি প্ৰদান কৰিছিল উত্তৰ প্ৰদেশ চৰকাৰে কিন্তু মছজিদ নিৰ্মাণৰ কাম এতিয়াও আৰম্ভ হোৱা নাই যিহেতু মছজিদৰ নিৰ্মাণ এতিয়াও আৰম্ভ কৰা হোৱা নাই এই ভূমি ঘূৰাই লোৱাটো উচিত বুলি তেওঁ এতিয়া পত্ৰ লিখে আৰু 9 নৱেম্বৰ 2019ত উচ্চতম ন্যায়ালয়ে বাবৰি মছজিদৰ স্থানত ৰাম মন্দিৰ নিৰ্মাণৰ অনুমোদন দিছিল আৰু ইফালে উচ্চতম ন্যায়ালয়ে চহৰখনত বাবৰি মছজিদ নিৰ্মাণৰ বাবে 5 একৰ মাটি দিয়াৰ নিৰ্দেশ দিছিল আৰু বাবৰি মছজিদ আৰু ৰাম মন্দিৰৰ গোচৰটো এক শতিকাৰো অধিক সময় ধৰি বিতৰ্কিত আছিল আৰু সুন্নী চেণ্ট্ৰেল ৱাকফ বোৰ্ডে জিলাখনৰ ধাননিপুৰ অঞ্চলত ৰাজ্য চৰকাৰে দিয়া ভূমিত নিৰ্মাণ কৰিব এই নতুন মছজিদ আৰু এই নতুন মছজিদ নিৰ্মাণৰ বাবে ভাৰত ইছলামিক সাংস্কৃতিক ফাউণ্ডেশ্যন গঠন কৰা হয় আৰু বিজেপি নেতা ৰজনীত সিঙে 10 ডিচেম্বৰত যোগী আদিত্যনাথলৈ লিখিলে পত্ৰ আৰু উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছৰে পৰা মুছলমান সম্প্ৰদায়ৰ দ্বাৰা মছজিদ নিৰ্মাণৰ বাবে কোনো প্ৰয়াস কৰা হোৱা নাই আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ভূমি ব্যৱহাৰ কৰিবলৈ অযোধ্যা মছজিদ ন্যাসৰ বিষয়াসকলক কঠোৰ নিৰ্দেশনা জাৰি কৰিবলৈ আহ্বান দিছে আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ অৰুণোদয় আঁচনিৰ আবেদনৰ বাবে কি যোগ্যতা লাগিব এতিয়া
কোনে কোনে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু কোনসকল যোগ্য হিতাধিকাৰীয়ে আবেদন কৰিব পাৰিব অৰুণোদয় আঁচনিত অৰুণোদয় হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ বিশেষ প্ৰক্ৰিয়াৰে নিৰ্বাচিত হ'ব অৰুণোদয়ৰ হিতাধিকাৰীসকল আৰু 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰলৈকে অনুষ্ঠিত হ'ব অৰুণোদয় হিতাধিকাৰী সভা আৰু অৰুণোদয় পাই থকা হিতাধিকাৰীও গাঁও পঞ্চায়ত কৰিব লাগিব আবেদন আৰু অৰুণোদয় এতিয়া কোনে কোনে পাব অৰুণোদয় পাবৰ বাবে লাগিব এখন বৈধ ৰেচন কাৰ্ড আৰু তালিকা সম্পূৰ্ণ হোৱাৰ আগমুহূৰ্তলৈকে ৰেচন কাৰ্ড দাখিল কৰিলেও অৰুণোদয়ৰ বাবে বিবেচিত হ'ব আপুনি অৰুণোদয় আঁচনিত বিধৱা মহিলাক বিশেষভাৱে অগ্ৰাধিকাৰ দিয়া হ'ব আৰু বিবাহ বিচ্ছেদিত মহিলাক অগ্ৰাধিকাৰ দিয়া হ'ব যি পৰিয়ালত দিব্যাংগ ব্যক্তি আছে সেই পৰিয়ালক অগ্ৰাধিকাৰ দিয়া হ'ব অৰুণোদয় আঁচনিখনত আৰু যি পৰিয়ালত HIV থেলাছেমিয়া হিমফেলিয়া চেৰিব্ৰেল পালচি কুষ্ঠৰোগী আছে সেইসকলক অগ্ৰাধিকাৰ দিয়া হ'ব এই আঁচনিখনত আৰু বৃদ্ধাশ্ৰমত থকা মহিলা বৃদ্ধা ভিক্ষা খুজি খোৱা লোককো দিয়া হ'ব অগ্ৰাধিকাৰ আৰু সমাজৰ দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ মহিলাকো দিয়া হ'ব অৰুণোদয় আঁচনিৰ সুবিধা